নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 28 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। কংগ্ৰেছ প্ৰাৰ্থীক এইবাৰ ৰাইজে দিছে পহুখেদা। উত্তপ্ত হৈ পৰিছে জনতা। এইবাৰ জনতাই দিছে কংগ্ৰেছ প্ৰাৰ্থীক পহুখেদা। সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ প্ৰাৰ্থীক ৰাইজে দিছে পহুখেদা। ৰাজ্যৰ ঠায়ে ঠায়ে জনতাৰ ক্ষোভৰ বলি হৈছে কংগ্ৰেছ প্ৰাৰ্থী। নুৰুল হুদাৰ পাছত এইবাৰ অশোক শৰ্মাক ৰাইজে দিছে পহুখেদা। নলবাৰীত জনতাৰ ক্ষোভৰ বলি হৈছে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মা। নলবাৰীত জনতাৰ ক্ষোভৰ বলি হৈছে অশোক শৰ্মা। 5 বছৰে নলবাৰীত বিধায়ক হৈ একো নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ভোট বিচাৰি যাওঁতেই ৰাইজে খেদিছে অশোক শৰ্মাক। নলবাৰীৰ খাটিকুচিত সংঘটিত হৈছে ঘটনা। ৰাজ্যৰ ঠায়ে ঠায়ে জনতাৰ ক্ষোভৰ বলি হৈছে কংগ্ৰেছ প্ৰাৰ্থী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ। নেপালত নতুন চৰকাৰে শপত লৈয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। শপত গ্ৰহণ কৰি নেপালত একশ্যন আৰম্ভ কৰিছে নতুন চৰকাৰে। পূৰ্বৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক 24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিছে। শপত গ্ৰহণ কৰিয়েই একশ্যন আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলি, গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ। এটা ব্ৰেকিং নিউজ। নিজা বাসগৃহৰ পৰাই প্ৰধানমন্ত্ৰী KP অলিক গ্ৰেপ্তাৰ কৰা হৈছে। নিজা বাসগৃহৰ পৰাই প্ৰধানমন্ত্ৰী KP অলিক গ্ৰেপ্তাৰ কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। জেনজেটৰ প্ৰতিবাদৰ দমনৰ গোচৰতেই গ্ৰেপ্তাৰ KP অলিক। এটা গুৰুত্বপূৰ্ণ খবৰ। শপত গ্ৰহণ কৰি নেপালত একশ্যন আৰম্ভ কৰিছে নতুন চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে নেৰানেপেৰা বৰষুণৰ মাজতে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাতিপুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণ। ৰাজ্যত নেৰানেপেৰা বৰষুণৰ মাজতে হাই এলাৰ্ট জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰাজ্যৰ কেইবাখনো জিলালৈ ভয়ংকৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা ব্ৰেকিং নিউজ। ধুমুহা বৰষুণ শিলাবৃষ্টিয়ে সন্ত্ৰাস চলাব। আজিৰে পৰা ৰাজ্যৰ কোন কোন জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে জনাইছো। বাক্সা, বৰপেটা, ওদালগুৰি জিলালৈ ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী প্ৰদান কৰিছে IMDৰ তৰফৰ পৰা। য়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰাত। কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বজালী, তামুলপুৰতো এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত নলবাৰী, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, লখিমপুৰতো এলাৰ্ট জাৰি কৰা হৈছে। ব্ৰেকিং নিউজ। শোণিতপুৰ, ধেমাজি, যোৰহাট, শ্ৰীভূমি, হাইলাকান্দিতো এলাৰ্ট জাৰি কৰা হৈছে। গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যত নেৰানেপেৰা বৰষুণৰ মাজতে হাই এলাৰ্ট জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ। বিজেপি কৰ্মীক প্ৰাণঘাতী আক্ৰমণ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। এবাৰ বিশ্বনাথৰ নদুৱাত হাতত কুকুৰি লৈ বিজেপি কৰ্মীক প্ৰহাৰ কৰা হৈছে। সংকটজনক অৱস্থাত 4জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত এটা বেয়া খবৰ। কুকুৰি লৈ কংগ্ৰেছ বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ প্ৰাণঘাতী আক্ৰমণ। সাধাৰণ নিৰ্বাচনী সংঘাতক লৈ এই আক্ৰমণৰ সন্দেহ। এটা ব্ৰেকিং নিউজ। ঘটনাস্থলীত আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আহত 28 কেইজন নদুৱাৰ বিজেপি সদস্য। আক্ৰমণত জড়িত কেইবাজনো কংগ্ৰেছীক আটক কৰিছে আৰক্ষীয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা। আন এটা খবৰ হৈছে মই বিৰোধীক সমালোচনা নকৰো, তেওঁলোকক মই নিৰ্বাচনৰ শুভেচ্ছাহে জনাইছো, কিন্তু চৰকাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিহে হ'ব। সমাগত বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা। আন এটা খবৰ হৈছে অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে। আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰে। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। অসমীয়া জীয়ৰীয়ে কবিতা লিখিলে জেলত দিয়ে। আপত্তিজনক কথা কোৱা আজমলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে বিজেপি চৰকাৰে।
গৌৰৱ গগৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ শেহতীয়া বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতি বৰ্তমান উত্তাল হৈ পৰিছে। এই সন্দৰ্ভত শুকুৰবাৰে ৰাজ্য চৰকাৰ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। উজনি অসমৰ মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই গগৈয়ে অভিযোগ উত্থাপন কৰে যে সাধাৰণ অসমীয়া জীয়ৰীয়ে ফেচবুকত কবিতা লিখিলে বা সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে জেললৈ নিক্ষেপ কৰা বিজেপি চৰকাৰে আজমলৰ দৰে নেতাৰ আপত্তিজনক মন্তব্যৰ সন্মুখত ৰহস্যজনকভাৱে নিমাত ভূমিকা পালন কৰিছে। উল্লেখযোগ্য যে এদিন পূৰ্বে বদৰুদ্দিন আজমলে অসমত ন্যায় দাদাগিৰি চলিব বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ আপত্তিজনক মন্তব্য প্ৰকাশ কৰিছিল। এই প্ৰসংগ টানি আনি গৌৰৱ গগৈয়ে প্ৰশ্ন কৰে যে এগৰাকী নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি হুংকাৰ দিয়াৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গগৈয়ে কটাক্ষ কৰি কয় যে চৰকাৰে আজমলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ নোলোৱাৰ মূল কাৰণ হৈছে আজমল মুখ্যমন্ত্ৰীৰ লাইফলাইন 108। তেওঁৰ মতে আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ পতন নিশ্চিত হোৱা দেখি মুখ্যমন্ত্ৰীয়ে বিপদত পৰি আজমল আৰু আছাদুদ্দিন ওৱেইছিক উদ্ধাৰৰ বাবে অসমলৈ মাতি আনিছে। বিজেপি চৰকাৰৰ স্থিতিৰ কঠোৰ সমালোচনা কৰি কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰে যে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে মিয়া ৰাজনীতিহে কৰি আছে। যদি মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে মিয়া ৰাজনীতিক বিৰোধ কৰে তেন্তে ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁক AIUDFৰ ভোটৰ কিয় প্ৰয়োজন হৈছিল বুলিও গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে। লগতে তেওঁ অভিযোগ কৰে যে বৰ্তমান অসম গণ পৰিষদৰ নিজৰ কোনো মানুহ নাই, বৰঞ্চ AIUDFৰ একাংশ নেতাইহে মিত্ৰজোঁটৰ অংশীদাৰ দলটোত প্ৰৱেশ কৰিছে। মুখ্যমন্ত্ৰীয়ে দুই নাৱত দুই ভৰি দি ৰাজনীতি কৰা বুলিও তেওঁ মন্তব্য কৰিছে। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ ভূমিকাক লৈ খৰব হৈ পৰিছে গৌৰৱ গগৈ। তেওঁ আক্ষেপ প্ৰকাশ কৰে যে কংগ্ৰেছৰ কোনো সভা বা প্ৰতিবাদী কাৰ্যসূচী হলেই আৰক্ষীয়ে তৎপৰতা দেখুৱায়, কিন্তু আজমলৰ দৰে নেতাই মুকলিকৈ আপত্তিজনক মন্তব্য কৰাৰ পাছতো ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী নীৰৱ দৰ্শক হৈ ৰৈছে। এই সমগ্ৰ পৰিস্থিতি আৰু বিজেপিৰ দুমুখীয়া চৰিত্ৰক ৰাজ্যবাসীয়ে স্পষ্টকৈ বুজি পোৱা বুলি দাবী কৰি গগৈয়ে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰি এখন নতুন বৰ অসম নিৰ্মাণৰ যাত্ৰাত অংশীদাৰ হ'বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। পৰৱৰ্তী খবৰ। স্মাৰ্ট চিটিৰ দাবী এবাৰ অখাৰ হৈ পৰিছে। গুৱাহাটীৰ কৃত্ৰিম বানক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে মীৰা বৰঠাকুৰে। গুৱাহাটীৰ কিছুমান অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ মাজতে শনিবাৰে কংগ্ৰেছ নেত্ৰী তথা দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে শাসকীয় বিজেপি নেতৃত্বাধীন NDA চৰকাৰক স্মাৰ্ট চিটি বুলি অভিহিত কৰা চহৰখনৰ দীৰ্ঘদিনীয়া নিষ্কাশনৰ সমস্যা সমাধানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ধাৰ সমালোচনা কৰিছে। বৰষুণকো আওকাণ কৰি মীৰা বৰঠাকুৰে চহৰৰ ৰাজপথলৈ ওলাই আহি বাসিন্দাসকলে সন্মুখীন হোৱা বাস্তৱ সমস্যাৰ দিশটো তুলি ধৰিছে। তেওঁ দাবী কৰে যে দিনটোৰ বাবেই তেওঁৰ নিৰ্ধাৰিত প্ৰচাৰ সভাসমূহ বানৰ বাবে ব্যাঘাত জন্মিছে। তেওঁ ইয়াৰ বাবে দুৰ্বল নগৰ পৰিচালনাৰ ফলত হোৱা কৃত্ৰিম বানপানীকে দায়ী কৰিছে। মীৰা বৰঠাকুৰে কয় যে আজি মোৰ কেইবাখনো প্ৰচাৰ সভা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বানৰ বাবে বাতিল কৰিবলগীয়া হৈছে। ইয়াৰ কোনো বিচ্ছিন্ন ঘটনা নহয়, বাৰে বাৰে এইটো ঘটি আহিছে। আনকি মূল পথসমূহো ডুব গৈছে। আজিৰ দিনটোত গুৱাহাটী মহানগৰীত এজাক মাত্ৰ বৰষুণৰ ফলতে একাঠু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কৃত্ৰিম বানৰ ভয়ংকৰ দৃশ্য। তেওঁ লগতে কৈছে যে সমস্যাটো নতুন নহয়, বিগত 4-5 বছৰ ধৰি চলি আহিছে, যাৰ ফলত দৈনন্দিন জীৱন আৰু যাতায়াতৰ গুৰুতৰ প্ৰভাৱ পৰিছে। প্ৰধান পথবোৰ বাৰে বাৰে পানী জমা হোৱাৰ বাবে হতাশা প্ৰকাশ কৰি মীৰা বৰঠাকুৰে কৈছে যে চৰকাৰে ইয়াক স্মাৰ্ট চিটি বুলি অভিহিত কৰিছে। স্মাৰ্ট চিটি বুলি কয়, কিন্তু 10 বছৰৰ পাছতো নলাবোৰ সঠিকভাৱে পৰিচালনা কৰাত ব্যৰ্থ হৈছে চৰকাৰ।
আন এটা খবৰ হৈছে আজি এঘণ্টাৰ বাবে অন্ধকাৰত ডুব যাব সমগ্ৰ দেশ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিন্তু আজি সম্পূৰ্ণ এঘণ্টাৰ বাবে অন্ধকাৰত ডুব যাব দেশ। নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ হৈ পৰিব অন্ধকাৰ। বিগ ব্ৰেকিং এই মুহূৰ্তত সমগ্ৰ দেশত পালন কৰা হ'ব আজি ধৰিত্ৰী ঘণ্টা। ৰাজ্যবাসীকো অপ্ৰয়োজনীয় লাইট বন্ধৰ আহ্বান জনোৱা হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ আহ্বান ৰাজ্যবাসীক। পৰিৱেশ তন্ত্ৰ সুৰক্ষাৰ বাবে দেশে পালন কৰিব এই কাৰ্যসূচী। দেশৰ কোটি কোটি জনতাৰ বাবে ডাঙৰ খবৰ। পৰৱৰ্তী খবৰটো হৈছে নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এটা ব্ৰেকিং নিউজ, নতুনকৈ ভূমি লাভ কৰা লোকে পাব এতিয়া পকী ঘৰো। ভাল খবৰ, অসমত উপস্থিত হৈ ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে। এটা গুৰুত্বপূৰ্ণ খবৰ, পকী ঘৰৰ বাবে আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব ইতিমধ্যে জনাইছো। হিতাধিকাৰী আধাৰ কাৰ্ড লগতে পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। নতুন ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে লাগিব এক্টিভ বেংক একাউণ্ট, ৰঙীন ফটো লগতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰা হৈছে। আয়ৰ প্ৰমাণ পত্ৰ আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ লাগিব। কেৱল সিমানেই নহয়, দুটাকৈ কিস্তিত একাউণ্টত লাভ কৰিব গৃহ নিৰ্মাণৰ ধন। পুনৰ নতুনকৈ হাজাৰ হাজাৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। জনাইছো পৰৱৰ্তী খবৰ, 11 বছৰতে দ্ৰুত বিকাশ কৰিছে বিজেপিয়ে। 60 বছৰত কংগ্ৰেছৰ দিনত একো হোৱা নাই, এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, 60 বছৰে উন্নয়ন নোহোৱা অসমত এতিয়া বিজেপিয়ে কৰিছে উন্নয়ন। বিজেপিয়ে 11 বছৰতে বৰাক ব্ৰহ্মপুত্ৰ দ্ৰুত গতিত বিকাশ কৰিছে। বৰাক ব্ৰহ্মপুত্ৰক সকলোতে সম উন্নয়ন কৰিছে বিজেপিয়ে। সবকা সাথ সবকা বিকাশ নীতিৰে হৈছে অসমত উন্নয়ন। কংগ্ৰেছৰ দিনত ৰাজ্যত একো উন্নয়নেই হোৱা নাছিল। আমাৰ দিনত টকাও ঘোষ নিদিয়াকৈ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। দুৰ্নীতি নোহোৱাৰ বাবেই অৰুণোদয় 100% লাভ কৰিছে, 100% ধন লাভ কৰিছে। ৰাইজে তৃতীয়বাৰলৈ ঐক্যবদ্ধভাৱে বিজেপি চৰকাৰ গঠন কৰক, এই আহ্বান জনাইছে সৰ্বানন্দ সোণোৱালে। নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে উদাত্ত ভাষণ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী ডাঙৰ খবৰ, মাজ আকাশত এবাৰ বিকল হৈ পৰিছে বিমানৰ ইঞ্জিন। ইণ্ডিগো বিমানত হঠাৎ হাহাকাৰ লাগিছে। দিল্লী বিমানবন্দৰত ঘোষণা সম্পূৰ্ণ ইমাৰ্জেঞ্চি। দুখবৰ এই মুহূৰ্তত ইণ্ডিগো বিমানৰ ইঞ্জিন বিকল হৈ পৰিছে হঠাৎ, আৰু তাৰ পিছতে হাহাকাৰ। মাজ আকাশতে বিমানৰ এটা ইঞ্জিন বিকলৰ খবৰ লাভ কৰা গৈছে। বিশাখাপট্টনমৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন, আৰু তাৰ পাছতে বিমানৰ ইঞ্জিনত বিজুতিৰ বাবে ইঞ্জিন বিকলৰ আশংকা। বিমানখন সুৰক্ষিত লেণ্ডিঙৰ বাবে 28 নম্বৰ ৰানৱেত ইমাৰ্জেঞ্চি। ৰানৱেৰ চাৰিওফালে অগ্নি নিৰ্বাপক বাহিনীৰ এম্বুলেন্স নিয়োগ কৰা হৈছে। উদ্ধাৰকাৰী দলো নিয়োগ কৰা হৈছে বিমানবন্দৰত। এটা ডাঙৰ খবৰ, বিমানৰ যাত্ৰীক সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰ্তৃপক্ষৰ। আন বিমানৰ চলাচল কৰিবলৈ দিয়া নাই বিমানবন্দৰৰ পৰা। বিমানত থকা যাত্ৰীসকলৰ এতিয়াও লাভ কৰা নাই কোনো তথ্য। বিমানখনত আছিল 161 গৰাকীকৈ যাত্ৰী। এটা ডাঙৰ খবৰ, দিল্লী বিমানবন্দৰত ঘোষণা কৰা হৈছে সম্পূৰ্ণ ইমাৰ্জেঞ্চি। আন এটা খবৰ হৈছে পয়গম্বৰ মুহাম্মদৰ আচল বংশধৰ ইৰাণীয়ান। আমেৰিকাই পৰাস্ত কৰিব নোৱাৰে ইৰাণক। এটা বিগ ব্ৰেকিং, ইৰাণৰ জনতা পয়গম্বৰ মুহাম্মদৰ বংশধৰ। ইৰাণৰ জনতা পয়গম্বৰ মুহাম্মদৰ বংশধৰ। ইৰাণক কেতিয়াও হৰুৱাব নোৱাৰে আমেৰিকা আৰু ইজৰাইলে। কোনে মন্তব্য কৰিছে জনাইছো, ইৰাণক কেতিয়াও হৰুৱাব নোৱাৰে আমেৰিকা আৰু ইজৰাইলে। ইৰাণৰ পক্ষত বৃহৎ মন্তব্য কৰিছে বাবা ৰামদেৱে। বাবা ৰামদেৱে কৈছে যে পয়গম্বৰ মহম্মদ চাহাবৰ আচল বংশধৰ ইৰাণৰ জনতা, যাক চিয়া বুলি কোৱা হয়, এওঁলোকক কোনেও দমন কৰিব নোৱাৰে, কোনেও ইৰাণক নিঃশেষ কৰিব নোৱাৰে। ইৰাণক পৰাস্ত কৰাৰ নাই কাৰো ক্ষমতা। কেতিয়াও কাৰো সন্মুখত ক্ষীণত নহয় ইৰাণ।
প্ৰায় 10 কোটি লোকে খামেনিৰ ইছলামিক আদৰ্শক মানি চলে। আমেৰিকা আৰু ইজৰাইলে এই কথা জনা উচিত। ইৰাণ আক্ৰমণ কৰি অপৰিপক্কতাৰ প্ৰমাণ দিছে ডনাল্ড ট্ৰাম্পে। ট্ৰাম্প আৰু নেতান্যাহুক যুদ্ধ অপৰাধী আখ্যা ৰামদেৱৰ। ইৰাণ আক্ৰমণ কৰাৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব আমেৰিকা ইজৰাইলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে হঠাৎ সমালোচনা কৰিবলৈ আৰম্ভ বাবা ৰামদেৱৰ। এই যুদ্ধত না আমেৰিকাৰ বিজয় হ'ব না হাৰিব ইৰাণ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত এই বিস্ফোৰণ ঘটাইছে ৰামদেৱে। পৰৱৰ্তী খবৰ, মিয়াৰ প্ৰথম পছন্দ এতিয়া হৈছে বিজেপি। শ মিয়াই যোগদান কৰিছে বিজেপিত। এটা ব্ৰেকিং নিউজ, হঠাৎ সলনি হৈছে মন, বিজেপিলৈ ঢাপলি মেলিছে শ মিয়া। এইবাৰ কংগ্ৰেছ AIDF ত্যাগ কৰি এইবাৰ বিজেপিত যোগদানৰ জোৱাৰ উঠিছে। ডাঙৰ খবৰ, নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে শ মিয়াই। আৰু নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈছে বিজেপিৰ আৰু গেৰুৱা বসন পিন্ধিছে। চামুগুৰিত ৰকিবুলৰ দুৰ্গত কংগ্ৰেছৰ ব্যাপক খহনীয়া। ডাঙৰ খবৰ, দীৰ্ঘদিনে ৰকিবুল হুছেইনৰ পৰিয়ালে চামুগুৰি লুণ্ঠন কৰি অহাৰো অভিযোগ উত্থাপন কৰা হৈছে। এইবাৰ চামুগুৰিত বিজেপিকেই জয়ী কৰোৱাৰ লক্ষ্য শ মিয়াৰ। এটা ব্ৰেকিং নিউজ, হঠাৎ সলনি হৈছে মন, বিজেপিলৈ এতিয়া শ মিয়া। কংগ্ৰেছ AIDF ত্যাগ কৰি এইবাৰ বিজেপিত যোগদানৰ জোৱাৰ উঠিছে। আন এটা ডাঙৰ খবৰ ইতিমধ্যে জনাইছো, গুৱাহাটীৰ লাখ লাখ ধোনী অনুৰাগীৰ বাবে এটা দুখবৰ, কিয়নো গুৱাহাটীলৈ নাহে এতিয়া MS ধোনী। প্ৰথম দুসপ্তাহলৈ ফিল্ডত দেখিবলৈ পোৱা নাযায় ধোনীক। শাৰীৰিক অসুস্থতাৰ বাবে খেলিব নোৱাৰিব মহেন্দ্ৰ সিং ধোনীয়ে। বৰ্তমানে চলি আছে তেখেতৰ চিকিৎসা। আন এটা খবৰ হৈছে অনলাইন পেমেণ্টক লৈ নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা বৃহৎ সাল সলনি। এটা ডাঙৰ খবৰ, জিপে আৰু ফোনপে বা অনলাইন লেনদেন কৰা সকলৰ এটা জৰুৰী খবৰ আহি পৰিছে, কিয়নো 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। ডাঙৰ খবৰ, 1 এপ্ৰিলৰ পৰা সলনি হ'ব নিয়মবোৰ। আহি গৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। এটা বিগ ব্ৰেকিং, চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। ডাঙৰ খবৰ এই মুহূৰ্তত, এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী হ'লেও দোষাৰোপ কৰা হ'ব বেংকক। 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে ধন হেৰুৱালে জগৰীয়া হ'ব বেংক। জিপে, ফোনপে বা অনলাইন লেনদেন কৰা সকললৈ জৰুৰী খবৰ আহি পৰিছে।